আশী ঊৰ্ধৰ এজন ব্যক্তি ডিমৌ সমষ্টিৰ বকতা মৌজাৰ ১ নম্বৰ কোঁৱৰ গাঁৱৰ নবীন কোঁৱৰ নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনে জাপি বনাই পোহপাল দি আহিছে নিজ পৰিয়ালটো। দুই ভৰিৰ ওপৰত থিয় দিব নোৱাৰাত অতি কষ্টৰে চলাই গৈছে জীৱন সংগ্ৰাম। কিন্তু জীৱন যুদ্ধত হাৰ মনা নাই এইজন বৃদ্ধই। ভৰি দুখন অকামিলা যদিও সক্ষম হৈ আছে দুহাত। হাত দুখনকে জীৱন সংগ্ৰামৰ সাৰথি কৰি এটাৰ পিছত এটাকৈ জাপি সাজি উলিয়াইছে এই লোকজনে। এই জাপিসমূহ বিক্ৰী কৰি পোৱা সামান্য ধনেৰে পৰিয়াল পোহপাল দি আহিছে এই লোকজনে। চৰকাৰৰ পৰা পাই অহা বিশেষভাৱে সক্ষম ব্যক্তিৰ টকাকেইটাও ৭ মাহ পূৰ্বে বন্ধ হৈ থাকিল, যাৰ ফলত এতিয়া তেওঁৰ পানীত হাঁহ নচৰা অৱস্থা। মোৰ ঘৰ বকতা মৌজা ১ নং কোঁৱৰ গাঁও, নেমুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু বিধানসভা সমষ্টি হৈছে ডিমৌ। মোৰ নামটো শ্ৰী নবীন কোঁৱৰ। মই এজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি। মই এই বাঁহ বেতৰ কাম কৰিয়ে মোৰ পৰিয়ালটোক পোহপাল দি আছোঁ। মোৰ পৰিয়ালত ল'ৰা এটা ছোৱালী এজনী বোৱাৰী আছে আৰু মাইকী মানুহ আছে। আৰু মই জাপি নিজেই বনাই নিজেই বিক্ৰী কৰিব নোৱাৰোঁ, বজাৰলৈ নিব নোৱাৰোঁ। মোৰ বেপাৰী আহে, বেপাৰীকে মই দি পঠাওঁ। আৰু কাঠো কিনা, বাঁহো কিনা, বেতো কিনা। গতিকেলৈ মই চৰকাৰে যদি ফালৰ পৰা কিবা এটা কালীন সাহাৰ্য অনুদান আগবঢ়ায়, অলপ উপকৃত হ'ম বুলি ভাবিছোঁ। আৰু বাঁহ আনিবলৈ হ'লেও মই হাজিৰা দিব লাগে, কাটিবলৈ হ'লেও হাজিৰা দিব লাগে। ঘৰৰ মাইকী মানুহে বাঁহ চেও দি পিচ কৰি দিয়া, ফালি চিলি সম্পূৰ্ণ গাঁঠি এৰুৱাই দিয়াৰ পাছত মই কাঠি কৰি লৈ আৰু নিজে জাপি বনাওঁ।